नई पहचान, भर लो उड़ान, छू लो आसमान, नए भारत की है नई पहचान। नमस्कार, मोर नाम आरिफुन नाहार। मैं पूर्ववर्ती हायर सेकेंडरी स्कूलर एगराकी नवम माনৰ ছাত্ৰী। नमस्कार, मैं क्लास 6 छात्र माइसा शर्मा। नमस्कार, मैं कविता शर्मा, क्लास 8 छात्र। नमस्कार, मेरा नाम अनिश मिर्जा सिंह भाई, क्लास 9 छात्र। नमस्कार, मेरा नाम मोहम्मद तेजुल भाई, मैं स्कूल छात्र। আজি আমাৰ বিষয়টো হৈছে বহুল গুড়েৰে তৈয়াৰী পানীয়। আমি বজাৰত পোৱা বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰ বহুতো ক্ষতি হয়। তাৰ বাবে তাত বহুতো ধৰণৰ ৰাসায়নিক পদাৰ্থ, বিভিন্ন ধৰণৰ ৰং আদি মিহলি হৈ থাকে। সেইবাবে আমি সেইবোৰ যিমান পাৰোঁ সিমানে ব্যৱহাৰ কম কৰিব লাগে। আনহাতে আমি প্ৰাকৃতিকভাৱে পোৱা বিভিন্ন ধৰণৰ দ্ৰব্য আমি সেৱন কৰিব পাৰোঁ, কিয়নো তাত বহুতো ভাল হয়। ধাৰণাটো ভোকেল ফৰ লোকেলৰ অন্তৰ্গত। আমি বগৰীৰ গুড়িৰে তৈয়াৰী পানীয় জনসাধাৰণৰ মাজত বিচৰিত কৰি জনসাধাৰণক বহুতো ধৰণৰ বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ আৰু জনসাধাৰণৰ ব্যাস দূৰ কৰিব পাৰোঁ। বগৰীৰ গুড়িৰে তৈয়াৰী পানীয় বহুতো ধৰণৰ লাভালাভ আছে। ই আমাৰ গাৰ বিষ দূৰ কৰে, মূৰৰ বিষ দূৰ কৰে আৰু ই আমাৰ টোপনি ভাল হোৱাত সহায় কৰে। ইয়াত বহুতো ধৰণৰ মিনাৰেল পোৱা যায়। কিছুমান মিনাৰেল হ'ল ভিটামিন বি, ভিটামিন চি, ভিটামিন ই আদি পোৱা যায়। ইয়াত ফচফৰাছ, জিংক, কেলছিয়াম আদিৰ দৰে বহুতো মিনাৰেলো পোৱা যায়। বগৰীৰ গুড়িৰ পানীয় প্ৰস্তুত কৰাৰ কাৰণে আমি গাঁৱত বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰোঁ, যাৰ ফলত আমাৰ নিবনুৱা সমস্যা ৰোধ হয় আৰু প্ৰকৃতিত পোৱা বগৰীৰ গছ